নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব আৰু পুৰণি বিষয় এটাৰ ওপৰত গভীৰ আলোচনা হ'ব। ইয়াত আপোনাৰ মতামতো গুৰুত্বপূৰ্ণ হ'ব আৰু সকলোৱে ভালদৰে শুনিব। সমাজত আপোনাৰ প্ৰতিপত্তি বৃদ্ধি পাব আৰু সকলোৱে আপোনাক সন্মান কৰিব। পৰিয়ালৰ সদস্যসকলেও আপোনাৰ লগত সুখী যেন দেখিবলৈ পোৱা যাব। বন্ধুসকলৰ এজনৰ সম্পৰ্ক হয়তো স্থায়ী হৈ পৰিব। তেওঁলোকৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰও পাব। ভাই বা ভনীয়েকৰ কোনোবা এজনৰ চাকৰিৰ বিষয়টো আহিব পাৰে। ঘৰত সকলো শান্তিপূৰ্ণ হ'ব আৰু কোনো ধৰণৰ সমস্যা নহ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহতে ব্যৱসায়ৰ ক্ষেত্ৰত শুভফল লাভ কৰিব। এই সময়ছোৱাত নতুন ব্যৱসায় আৰম্ভ বা বৰ্তমানৰ ব্যৱসায়টো সম্প্ৰসাৰণৰ যি ধাৰণা আপোনাৰ মনলৈ আহিব আৰু আপুনিও ইয়াক লৈ উত্তেজিত যেন দেখা যাব। বজাৰত আপোনাৰ প্ৰতিযোগীসকলৰ পৰা সাৱধান হওক, কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপুনি ক'ৰবাত কাম কৰি আছে, তেন্তে আপোনাৰ কামৰ বোজা কমি যাব। ইয়াৰ বাবে আপুনি আপোনাৰ বেছিভাগ সময় পৰিয়াল বা ব্যক্তিগত যি কাম, সেই কামত দিব পাৰিব। চৰকাৰী বিষয়াসকলে এই মাহত নিজৰ কামৰ প্ৰতি কম গুৰুত্ব দিব পাৰিব আৰু আন কোনো কামত ব্যস্ত থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ। যদি আপুনি উচ্চ শিক্ষা লাভ কৰাৰ বাবে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাৰ নতুন কোনোবা এজনে আপোনাক পথ প্ৰদৰ্শন কৰিব, যিটো ভৱিষ্যতে অতি উপযোগী হ'ব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে এই মাহত 2টাৰ পৰা 3টা সাক্ষাৎকাৰ দিয়াৰ সুযোগ লাভ কৰিব, যদিও সফল নহ'ব পাৰে। এনে পৰিস্থিতিত হতাশ হোৱাৰ পৰিৱৰ্তে তেওঁলোকৰ পৰা শিকিবলৈ চেষ্টা কৰিলে খুবেই ভাল ফলাফল পাব। স্কুলীয়া শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে
নিজৰ বাবে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব, কিন্তু কিবা এটা বিপৰীত ফলহে পাব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু ভুল সংগীৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি কাৰোবাৰ লগত কিছুদিনৰ পৰা প্ৰেমৰ সম্পৰ্কত আছে, তেন্তে এই মাহত আপোনাৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰিব। যদিও আপুনি পৰিয়ালৰ কোনো সদস্যৰ পৰা সমৰ্থন নিশ্চয়কৈ পাব, তথাপি ইমান ফলপ্ৰসূ নহ'ব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেন্তে এই মাহত আপুনি কাৰোবাৰ লগত কথা বতৰা আৰম্ভ কৰিব, কিন্তু সেয়া বেছিদিন নাথাকিব। বিবাহিত লোকসকলৰ ক্ষেত্ৰত তেওঁলোকৰ সংগীৰ সৈতে সম্পৰ্ক মজবুত হ'ব আৰু আপুনি তেওঁলোকক ভালদৰে চিনি পোৱাৰ সুযোগ পাব। যদি কিছুদিন আপোনাৰ মনত কিবা এটা আছে আৰু আপুনি তেওঁলোকক ক'ব পৰা নাই, তেন্তে এই মাহত তেওঁলোকক আপুনি কওক। দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মাহৰ আৰম্ভণি খুবেই ভাল হ'ব, কিন্তু পেটৰ লগত জড়িত সমস্যাই মাহৰ মাজভাগত আমনি কৰিব, যেনে বদহজম, কোষ্ঠকাঠিন্য, গেছ গঠন, ডায়েৰিয়া, এনেধৰণৰ বহুতো ইত্যাদি। কিন্তু যদি আপুনি পুষ্টিকৰ খাদ্য, ঘৰতে বনোৱা খাদ্য গ্ৰহণ কৰে, তেন্তে সকলো ঠিকেই হ'ব। আঁঠুৰ বিষৰ সমস্যাই আপোনাক যথেষ্ট পৰিমাণে আমনি কৰিব পাৰে। কিবা এটা লৈ আপুনি মানসিকভাৱে চিন্তিত হৈ পৰিব। কিছুমান কথা থাকিব যিবোৰ আপুনি কাৰো আগত শ্বেয়াৰ কৰিব নোৱাৰিব আৰু যিবোৰে আপোনাৰ মনত অশান্তি দিব। এনে পৰিস্থিতিত এই বিষয়টো আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ লগত শ্বেয়াৰ কৰিলে খুবেই ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি হালধীয়া ৰং ব্যৱহাৰ কৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য, এই মাহত আপোনাৰ মানসিক স্বাস্থ্য ইমান ভাল নহ'ব। ইয়াৰ পৰা হাত সাৰিবলৈ যদি আপুনি ৰাতিপুৱা কমেও আধা ঘণ্টা প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে আপুনি ভাল ফলাফল পাব। লগতে ধ্যান ভংগীমাত বহিব। ইয়াৰ দ্বাৰা মানসিক শান্তি পোৱা যাব আৰু অপ্ৰয়োজনীয় চিন্তা দূৰ হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল বৃশ্চিক ৰাশি ব্যক্তিসকলে এই 2025 বৰ্ষৰ জানুৱাৰী মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰক আৰু আমি আপোনালোকক
এই ভিডিঅ'ৰ জৰিয়তে আপোনাক প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।